নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম SIV-লৈ। আপোনালোকে জানে যে আমি কলিকতা পুৰী ভ্ৰমণসূচীত আছোঁ। এইবাৰ আজি ভিডিঅ'টোত আমি আপোনালোকলৈ আগবঢ়াম পুৰীৰ প্ৰথম দিনটোৰ ভ্ৰমণ। পুৰী আহি পালোহি আমি, কালি ৰেষ্ট ল'লোঁ। তাৰপৰা আজি যিটো আমি আৰম্ভ কৰিম ভ্ৰমণ, লোকেল চাইট ছিইং। আজি পিছে পূৰা বৰষুণ দিছে, এতিয়া 11টা চাৰে 11টা বাজি গ'ল। বৰষুণৰ পিছত আমি প্ৰথমটো আমাৰ যিটো ডেষ্টিনেশ্যন আমাক লৈ আহিছে গৌৰ বিহাৰ আশ্ৰম। গৌৰ বিহাৰ আশ্ৰমত আমি যি বুজিলোঁ, ইয়াতে মানে হিন্দু দেৱ দেৱীসকলৰ প্ৰায় সকলোৰে মূৰ্তি আছে আৰু ডাঙৰ ডাঙৰ যিবোৰ আমাৰ ঘটনা প্ৰবাহ আছিলে আমি মহাকাব্যত পঢ়িবলৈ পোৱা, সেই যেনেকৈ গৰুড়ৰ অমৃতহৰণ, গাঢ় গজেন্দ্ৰ উপাখ্যান বা সমুদ্ৰ মন্থন, এই আটাইখিনি ইয়াত মূৰ্তি বনাই পেলাই ধুনীয়াকৈ দৰ্শনাৰ্থীৰ বাবে সাজু কৰি ৰখা হৈছে। মূৰ্তিৰে দেখুওৱা হৈছে গোটেই বস্তুবোৰ। আমাৰ চাই বহুত ভাল লাগিলে, গতিকে ভাবিলোঁ আপোনালোককো দেখাওঁ। লগতে এটা কথা কৈ থওঁ, পুৰীত আহি পেলাই আপুনি লোকেল চাইট ছিইং কৰিবলৈ হ'লে আপুনি কিন্তু কোনো ধুনীয়া বিলাসী গাড়ী নাপায়। লোকেল চাইট ছিইং কৰিবলৈ হ'লে আপুনি টেম্পু ল'ব লাগিব, মানে এপে অটো আপোনালোকে ল'ব লাগিব। 6জন মানুহ ধুনীয়াকৈ তেওঁলোকে জোৰাই দিয়ে আৰু সেই এপে লৈ আপুনি ফুৰিব লাগিব। 800ৰ পৰা 900 টকা লয়, কিন্তু আমাৰ পৰা কিয় নাজানো 1100 টকা ল'লে। কিন্তু মই জনামতে ইয়াত 800ৰ পৰা 900 লয়। হয়তো ড্ৰাইভাৰজনে অলপমান খেলি মেলি কৰিলে বা যিজন মানুহে আমাক পাতি দিছিলে তেওঁ হয়তো কমিশ্যন দিবলগীয়া হ'ল বাবেই আমাৰ পৰা কিন্তু 1100 টকা ল'লে। বাৰু এইখিনি চাওকচোন আপোনালোকে। দ্বিতীয় ডেষ্টিনেশ্যনটোৰ কথা আকৌ মই কৈ দিম। এইবাৰ আহিছোঁ আমি ওমকাৰেশ্বৰ মন্দিৰ। কুপন লগাই না পেৰি থাকে।
উৰিষ্যাৰ পুৰীত এটা কথা মানিব লাগিব, এই যে মন্দিৰসমূহ ইমান ধুনীয়াকৈ মানে কুণ্ডত কাটি পেলাই তেওঁলোকৰ কুণ্ডত কটা বুলি ক'ব লাগিব। তেওঁ যিটো ৰং কৰিছে নতুনকৈ কৰিছে, এনেকুৱা নহয় যে বহুত পুৰণাতে কৰা। আমি এতিয়া দেখি আছোঁ নতুনকৈ ৰিপেয়াৰিং কৰি আছে মানে, কিন্তু বস্তুভাগ একেবাৰে মন্দিৰভাগ একেবাৰে পুৰণাই, কিন্তু নতুনকৈ ৰং কৰিছে। কিন্তু ইমান ধুনীয়াকৈ কৰিছে নহয়, কালাৰফুল, ইমান কালাৰফুল, আৰু মানে চালে চাই থাকিবলৈ মন যোৱা। এই ওমকাৰেশ্বৰ মন্দিৰভাগ আচলতে দেৱালীদেৱ ভোলানাথৰ নামতে উৎসৰ্গিত মন্দিৰ। ইয়াত ঢেৰ জ্যোতিৰ্লিংগ আছে, শিৱলিংগ ঢেৰ আছে দেখাম বোলো। কিন্তু মানে এই কথাটো সঁচাকৈ মানে মানিবলগীয়া যে মূল মন্দিৰভাগ চোৱাৰ আগতে ইয়াত যিমানবোৰ কাৰুকাৰ্য আছে মানে ইমান ধুনীয়াকৈ তেওঁলোকে ৰং কৰিছে বা তাত ছবি আঁকিছে। প্ৰতিখন ৱালতে ছবি অঁকা আছে, কুণ্ডত কটা ছবি মানে দেৱ দেৱীৰ ছবিয়েই হওক বা বন্তি চাকিৰ ছবি হওক, ধূপ দীপৰ ছবি হওক, মানে ইমান ধুনীয়াকৈ আঁকিছে নহয়, মৌৰাতে আঁকিছে একদম, কৈছোঁ নহয়। এই ভাগ নাগৰাজৰ প্ৰতিমা দেই। আপোনালোককতো মই কৈছোঁৱেই যে মই কোনো প্ৰফেশ্যনেল ব্লগাৰ বা ইউটিউবাৰ নহয়, গতিকে মই ডিটেইলত যিমানখিনি পাৰোঁ সাঁচি ৰাখিবলৈ বা আপোনালোকক দেখাবলৈ ডিটেইলছত চেষ্টা কৰিছোঁ। মোৰ ইয়াত আপোনালোকে চিনেমেটিক ভিডিঅ' নাপাব। চিনেমেটিক ভিডিঅ' চাবলৈ হ'লে আপুনি মোৰ চেনেলটো চাই লাভ নাই। ডিটেইলছত কিছুমান বস্তু মই থৈ দিওঁ, কাৰণ এইখিনি মোৰ নিজৰো স্মৃতি নহয় জানো। সেইখিনিকে যদি চাই আপোনালোকে ভাল লাগে, মোৰ তাত মনটো ভাল লগা কথা হ'ব, মই উৎসাহ পাম আকৌ এনেকুৱা নতুন ভিডিঅ' বনাবলৈ। এয়া চাওক, এইখন হ'ল এই ওমকাৰেশ্বৰ মন্দিৰৰ মূল দুৱাৰমুখ। ব'লক সোমাই গৈ আমি ভিতৰটো চাওঁ। ಚಂದ್ರಶೇಖರ ಅರ್ಧನಾರೀಶ್ವರ ನೀಲೇಶ್ವರ ಯಜ್ಞೇಶ್ವರ ಹಂಸಲಿಂಗೇಶ್ವರ ನೀಲಕಂಠ এই ৰথৰ নিচিনা চকাটো দেখিছেনে? এইটো সকলোৱে ঘূৰাইছে, কিন্তু বহুত জোৰ লাগে। কিহত ঘূৰাইছে বা ইয়াৰ কি ফল মই নাজানো, কিন্তু ময়ো ঘূৰাই চালোঁ। এটা অদ্ভুত শব্দ ইয়াৰ পৰা দি আছে। ভগৱানৰ শাৰীত একেলগে গৰুক ৰাখিছে। এয়া আমাৰ হিন্দু ধৰ্মৰ নিদৰ্শন, এয়া আমাৰ হিন্দু সভ্যতাৰ নিদৰ্শন। চাওক, য'ত ভগৱান আছে তাত গৰুক, আৰু কৈছোঁ নহয় কি ধুনীয়াকৈ ৰাখিছে চব। আপুনি এইটো মানে গোহালি বুলি ভুল নকৰিব দেই। চাওক, ৰুমটোৰ কাৰুকাৰ্যই চাব নে লগত যি ফটো আছে, ভগৱানৰ লগত একেলগে গৰুক স্থান দিয়া হয় আমাৰ হিন্দু ধৰ্মত। আৰু ইয়াতকৈ আৰু উপযুক্ত প্ৰমাণ আপোনালোকক দিবলৈ আৰু নাই। মানে এই আপোনালোকক বুলি যে কৈছোঁ, যিসকলে মানে আমাৰ হিন্দু ধৰ্মটোক মানে বৰ বেছি তুচ্ছ তাচ্ছিল্য কৰি থাকে যে, মই সেই তেওঁলোকৰ কথা কৈছোঁ দেই। ইয়াত আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিক নাই কোৱা। যিসকলে তুচ্ছ তাচ্ছিল্য কৰি থাকে, গৰুক মাতা বুলি ক'লে, গৰুক আমি ভগৱান পূজা কৰোঁ বুলি ক'লে, এইটো কোনোবাই বেয়া পালেও উপায় নাই, এইটো সঁচা কথা। এইখিনিতে অকণমান দেৰি আগলৈকে প্ৰসাদ দি আছিলে। মই ভিডিঅ' বনাই থাকোঁতেই প্ৰসাদ শেষ হৈ থাকিলে, আমি কোনেও নাপালোঁ। এতিয়াতো ৰাসৰ বতৰ, আমিতো ৰাসত দেখিছোঁ ন, বিষ্ণুৰ নাভিমণ্ডলৰ পৰা ব্ৰহ্মা উৎপত্তি হৈ পেলাই ৰৈ আছে ওপৰত। ঠিক তেনেকৈ এখন ছবি, অনন্ত সজ্জাৰ এখন ছবি। অনন্ত সজ্জা কৰি এইখন গোলোকধাম কয়, কিন্তু অনন্ত সজ্জাও আছে, অনন্তও আছে। তেনেকুৱা এখন ছবি অংকন কৰিছে বা ভাস্কৰ্য শিল্পীয়ে বনালে,
তাৰ পাছত ইয়াত সুন্দৰকৈ ৰং সানিছে, ইমান ধুনীয়া লাগিছে নহয়। আৰু যিজন শিল্পীয়ে এই কামটো কৰি আছে তেওঁলোককো দেখাই আছোঁ ৰ'ব, তেওঁ ইফালে ছবিত ৰং কৰি আছে, ছাইডত দেখাই আছোঁ দেই, চাব। চবে নতুনকৈ বনাই আছে। ইমান সুন্দৰ কাম কৰি মাটিৰ লগত মিলি আছে মানুহজন। আচলতে এনেকুৱা কাম কৰিবলৈ হ'লে ধূলি বালি লৈছে, এইটো ডাঙৰ কথা নহয়, কিন্তু চাওকচোন কিমান চিম্পুলকৈ তেওঁ কাম কৰি আছে, কিমান চিম্পুলকৈ তেওঁ নিজৰ কামত ব্যস্ত। এই নদীখনৰ পাৰতে এই ওমকাৰেশ্বৰ মন্দিৰ ভাগ আছে। নদীখনৰ নামটো ৰ'ব মই চাৰ্চ কৰি চাব লাগিব। এয়া আকৌ এভাগ নতুন মন্দিৰলৈ আমাক লৈ আহিছে আমাৰ পাইলটে। আমাৰ শিৱসাগৰ পুখুৰীৰ পাৰত যেনেকৈ শিৱদৌল আছে, এই ঠিক এনেকৈ এই পুখুৰীটোৰ নাম কি জানেনে? নৰেন্দ্ৰ টেংক। এই নৰেন্দ্ৰ টেংকৰ খালি মাজত এই মন্দিৰ ভাগ আছে। এই মন্দিৰ ভাগৰ নামটো কি নাজানো এইটো কাৰণে উৰিয়াত লিখা আছে, ওপৰত উৰিয়াত লিখা আছে। আৰু আমাৰ ড্ৰাইভাৰজনে নামটো কৈছিলে যদিও মানে ইহঁতৰ উৰিয়া লেংগুৱেজত পটককৈ কৈ দিলে নামটো মই বুজিয়ে নাপালোঁ নামবোৰ ক'লো নহয়। বাৰু মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই যাওঁ। 10 টকা টিকেট লৈছে দেই। ওমকাৰেশ্বৰ মন্দিৰত এটকাও টিকেট নাছিলে। গৌৰ বিহাৰত আপোনাৰ এজনৰ 10 টকাকৈ লৈছিলে মাত্ৰ। ইয়াতো 10 টকা টিকেট লৈছে। ওমকাৰেশ্বৰ মন্দিৰত একো হেৰি নাছিলে, টিকেটৰ নাছিলে ব্যৱস্থা। ওমকাৰেশ্বৰেই হওক, গৌৰী বিহাৰতে হওক, কেমেৰা পূৰা আপুনি নিব পাৰে, কেমেৰা ইউজ কৰিব পাৰে, মোবাইল। এই মন্দিৰ ভাগত কিন্তু ভিতৰলৈ কেমেৰা নিব নোৱাৰি। ভিতৰলৈ কিয় কেমেৰা নিব নোৱাৰি এইটো মই নাজানো বাৰু, কিন্তু ভিতৰলৈ কেমেৰা নিব নোৱাৰি। তথাপি আমি যাওঁচোন ব'লক, কি আছে সেইকাৰণে মই সেই মন্দিৰ ভাগৰ ভিতৰত তোমাক দেখাবও নোৱাৰিম কেনেকুৱা ফটো আছে। ব'লক এই ভাগ মন্দিৰৰ ভিতৰলৈ যাওঁ আমি। মই ৰাইজসকলৰ বাবে বিশেষভাৱে এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে এই মন্দিৰ ভাগলৈ আহে, দশতুংগা মন্দিৰ নেকি, এইটো নদীটোৰ কি পুখুৰীটোৰ নাম নৰেন্দ্ৰ টেংক। এই নৰেন্দ্ৰ টেংকৰ কাষত থকা এইটো দশতুংগা মন্দিৰ নেকি, এইটোলৈ যদি আহে আপোনালোকে সাৱধান হৈ আহিব। ইয়াত পাৰিলে নোসোমাব, তাৰমানে আপোনালোকক লুটিবলৈ ৰৈ থাকিব। প্ৰায় 6 জেগাত আপোনালোকে মিনিমাম 100, প্ৰায় 6 জেগাত এজন মানুহে মিনিমাম 100কৈ দিব লাগিব। গতিকে বি কেয়াৰফুল এই ভাগ মন্দিৰলৈ অহাৰ আগত দেই, বি কেয়াৰফুল। সৌ যে ৰঙাকেই দলংখন দেখিছেনে? এইখন আমাৰ শিৱসাগৰত থকা শিলসাঁকোৰ নিচিনা এটা বস্তু, শিলসাঁকোৰ নিচিনা এটা শিলেৰে বনোৱা। সেইকাৰণে এইখন সংৰক্ষিত কৰি ৰখা হৈছে। এটা কথা আপোনালোকক কৈ থওঁ, পুৰীত আহি আপোনালোকে কাষ্টমাইজ পেকেজ বনাব নোৱাৰে, যে মই আমুকলৈ যাওঁ, মই তামুকলৈ যাওঁ। ইয়াত যিমতে তেওঁলোকে পেকেজ দিয়ে তেনেকৈহে আপুনি যাব পাৰিব বা পেকেজ বনাব পাৰিব। আপোনাৰ মোৰ মতে ইয়াত নচলিব মানে, বুজিছেনে? এইটো কিন্তু আজি আমাৰ লগত ঘটা ঘটনা প্ৰবাহৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ দেই। বাকী আপোনালোকে কোনোবা যদি আহিছে পুৰী ভ্ৰমণত, আপোনালোকে কেনেদৰে ফুৰিছিলে আপোনালোকে জনাবচোন। এই ভাগ আৰু এভাগ নতুন মন্দিৰলৈ তেওঁ লৈ আহিছিলে, এনেকৈ পুখুৰীৰ পাৰত থকা। আগৰ মন্দিৰ ভাগৰ অভিজ্ঞতাৰ বাবে আমি কিন্তু এইভাগ মন্দিৰত সোমাবলৈ ভয় কৰিলোঁ। সোঁফালেও এভাগ মন্দিৰ আছে, বাওঁফালেও এভাগ মন্দিৰ আছে। সঁচা কথা ক'বলৈ গ'লে এনেই আঁতৰে চাই উভতি আহিলোঁ, কাৰণ আগত বৰ বেয়াকৈ লুটিলে, মানে একদম দিবই লাগিব দে, 100 টকা দিবই লাগিব, তই দিবই লাগিব, এনেকুৱা মানে কিবা মানে বেলেগ টাইপৰ মানে। আকৌ এইভাগ মন্দিৰ কি জানেনে? জগন্নাথ মহাপ্ৰভুৰ যে ৰথযাত্ৰা হয়, সেই ৰথযাত্ৰাত ইয়ালৈ আহে। আমি যে ঘনুচা বুলি কওঁ, এইটো মৌচি বুলি কয়, মৌচিৰ মন্দিৰ। ইয়ালৈ আহে, ইয়াত থাকেহি। জগন্নাথ প্ৰভুৰ যে জ্বৰ উঠে, জ্বৰ উঠি পেলাই এই ইয়াত তেওঁ 10 দিন জ্বৰ নুঠে জানো, সেই 10 দিন ইয়াত থাকেহি। এতিয়া বন্ধ হৈ গ'ল সময় দেৰি হোৱাৰ বাবে, সেইকাৰণে। আৰু এই যিটো ৰাস্তা এইটো দেখাই আছোঁ, এইফালেদিয়ে জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা হয়। ৰ'ব দেখাই দিম। ৰাস্তাটো বহুত বেছি বহল, আচলতে 4 লেন নহয়, 6 লেন মানে হ'ব। এয়া চাওক, এই দুইফালে, এইফালে যিমান বহল সিফালেও সিমান বহল, বাওঁফালেও। এই দুইফালে গোটেই গাড়ী মটৰ দোকান পোহাৰ চব আঁতৰাই দিয়া হয় কেৱল ৰথযাত্ৰাৰ বাবে। তাৰপাছত আমাক আৰু এটুকুৰা ঠাইলৈ আনিলে। একেই কথা, উৰিয়া লেংগুৱেজত লিখা আছে কাৰণে গম নাপালোঁ। এইটো এটা মন্দিৰ হয়, জগন্নাথ মহাপ্ৰভুৰ কিবা আগৰ এজন ৰজা বুলি ক'লে। জগন্নাথ ৰজাৰ আৰু আগৰ ৰজা বুলি ক'লে মই বিশেষকৈ ধৰিব নোৱাৰিলোঁ, সেই ৰজাজনৰ বনোৱা নেকি। জেগাটুকুৰা কিন্তু বিৰাট শান্ত, নিৰিবিলি সমাহিত পৰিৱেশ। আপুনি সময় কটাব পাৰে আৰু বিৰাট শান্তি অনুভৱ কৰিব আপুনি যদি ইয়াত বহে, সেইটো একদম সঁচা কথা।
শান্তি অনুভৱ কৰিব। এইখিনিতে এটা কথা কৈ থওঁ যে আমি যিমতে ভাবিছিলোঁ যে লোকেল টুৰটো কেনেকুৱা হ'ব, বিৰাট ভাল লাগিব, এনেকুৱা বিশেষ এটা নহ'লে। কিন্তু ওমকাৰেশ্বৰ মন্দিৰ গৈ বিৰাট ভাল লাগিলে, গৌৰ বিহাৰ গৈ ভাল লাগিলে, আৰু এই জেগাটুকুৰা বহুত সুন্দৰ লাগিলে। কিন্তু আমি ভাবিছিলোঁ সুদৰ্শন পাটনায়কৰ এইটো যিটো আৰ্ট গেলেৰী চাম, আৰ্টিষ্ট ভিলেজ চাম, এওঁলোকৰ মতে এইটো লোকেল চাইট চিঙত নপৰে। এই সুদৰ্শন পাটনায়কৰ মিউজিয়ামটো আৰু আৰ্টিষ্ট ভিলেজখন চাবলৈ বিৰাট মন আছিলে। গতিকে কি কৰোঁ জানো, কাইলৈ আকৌ চিল্কা লেক যোৱাৰ কথা। আমি ভাবি আছিলোঁ আমি কাষ্টমাইজ কৰি তালৈ যাম, কিন্তু নহ'ব, এওঁলোকে নেমানিলে। গতিকে কি কৰিম কাইলৈহে দেখা যাব। কালিলৈ চিলিকা লেক, পৰহিলৈ ভূৱনেশ্বৰ, তাৰ পাছদিনা আমি যোৱাগৈ কথা। গতিকে দেখিবলৈ পাম নাই, মিলাব পাৰিম নাই, একো বুজি পোৱা নাই। কিন্তু এই দুটা বস্তু চাবলৈ বিৰাট ইচ্ছা আছিলে, আৰ্টিষ্ট ভিলেজ আৰু সুদৰ্শন পাটনায়কৰ মিউজিয়ামটো। দেখা যাওকচোন কি হয়। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে চাই থাকিব, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো একেবাৰে নাপাহৰিব দেই। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম, হৰ হৰ মহাদেৱ।